জাহ্নবী কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰক মিয়াৰ হিৰো বনালে মিয়াৰ হিৰো বনাইছে কংগ্ৰেছে ৰেজাউলক শিৱসাগৰক ধুবুৰী কৰাৰ সাহস ৰেজাউল কৰিম চৰকাৰে কত পালে পুনৰ এবাৰ ৰেজাউল কৰিম চৰকাৰক এইদৰে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পাছতে ৰেজাউল কৰিম চৰকাৰে যি মন্তব্য কৰিছিল সেই মন্তব্য অতিকৈ আপত্তিজনক সেই মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় সেই মন্তব্য কৰাৰ পাছত গৌৰৱ গগৈ ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিব লাগিছিল কিন্তু গৌৰৱ গগৈ ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ নকৰিলে ৰেজাউল কৰিম চৰকাৰে নিজে ৰিজাইন দিলে যাৰ বাবে আজি মিয়াৰ হিৰো হৈ পৰিল ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰক এইদৰে পুনৰ উভতি ধৰি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ কংগ্ৰেছে ৰেজাউলক মিয়াৰ হিৰো বনালে কংগ্ৰেছে ৰেজাউলক মিয়াৰ হিৰো বনাইছে কংগ্ৰেছৰ বাবে ৰেজাউল কৰিম চৰকাৰ আজি সংখ্যালঘু অঞ্চলত হিৰো হৈ পৰিছে শিৱসাগৰক ধুবুৰী কৰাৰ সাহস ৰেজাউল কৰিম চৰকাৰে কত পালে বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে ৰেজাউল কৰিমক পুনৰ এইদৰে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ কাষত বহিয়ে ৰেজাউলে কৰিছিল আপত্তিজনক মন্তব্য কিন্তু গৌৰৱ গগৈয়ে এই মন্তব্যক কোনো বাধা প্ৰদান কৰা নাছিল গৌৰৱ গগৈয়ে ক'ব লাগিছিল যে কংগ্ৰেছৰ সভাত এনে মন্তব্য কৰিব নাপায় কিন্তু গৌৰৱ গগৈয়ে বাধা প্ৰদান নকৰিলে শিৱসাগৰ অসমীয়া জাতিৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ কিন্তু এই শিৱসাগৰকে ধুবুৰী কৰাৰ কথা কৈছে ৰেজাউল কৰিমে এই মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অস্তিত্ব ৰক্ষাৰ যুঁজত অসমীয়া জয়ী হ'বই পুনৰ এবাৰ ৰেজাউল কৰিম চৰকাৰক উভতি ধৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে ৰেজাউলক মিয়াৰ হিৰো বনালে কেৱল কংগ্ৰেছৰ বাবে আজি সংখ্যালঘু এলেকাত মিয়াৰ মাজত ৰেজাউল কৰিম চৰকাৰ হিৰো হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগদান কৰি মন্তব্য কৰিছিল যে তেওঁ শিৱসাগৰক ধুবুৰী বনাব ধুবুৰীক শিৱসাগৰ বনাব ধুবুৰীক শিৱসাগৰ বনাব তাত আমাৰ আপত্তি নাই কিন্তু শিৱসাগৰক ধুবুৰী বনাব তাত আমাৰ আপত্তি আছে এই কথা কোনো কাৰণতে মানি লোৱা নহব কোনো কাৰণতে এয়া গ্ৰহণযোগ্য নহয় ধুবুৰীক কোনো কাৰণতে শিৱসাগৰক কোনো কাৰণতে ধুবুৰী বনাবলৈ দিয়া নহব আৰু এই কথা কোনো কাৰণতে সহ্য কৰা নহব কিয়নো শিৱসাগৰ হৈছে অসমীয়া জাতিৰ প্ৰাণস্বৰূপ ৰেজাউল কৰিম চৰকাৰে যেতিয়া কংগ্ৰেছত যোগদান কৰি সেই সভাতে মন্তব্য কৰিছিল তেতিয়া গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰক বাধা দিব লাগিছিল গৌৰৱ গগৈয়ে ক'ব লাগিছিল যে কংগ্ৰেছত থাকি এনে কথা ক'বলৈ নাপায় বুলি ক'ব লাগিছিল গৌৰৱ গগৈ কিন্তু গৌৰৱ গগৈয়ে সেয়া নকৰিলে আনকি গৌৰৱ গগৈয়ে বহিষ্কাৰ নকৰিলে গৌৰৱ গগৈয়ে এই মন্তব্যৰ পাছতে এই বিতৰ্কৰ পাছতে ৰেজাউল কৰিম চৰকাৰক দলৰ পৰা বহিষ্কাৰ কৰি দিব লাগিছিল কিন্তু গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰো নকৰিলে উল্টা ৰেজাউল কৰিম চৰকাৰে নিজেই পদত্যাগ কৰিলে আৰু নিজেই পদত্যাগ কৰি আজি ৰেজাউল কৰিম চৰকাৰ সংখ্যালঘু লোকৰ মাজত হিৰো হৈ পৰিল এক প্ৰকাৰ মিয়াৰ হিৰো হৈ পৰিল ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছে আজি ৰেজাউল কৰিম চৰকাৰক হিৰো হোৱাৰ সুবিধা প্ৰদান কৰিলে গৌৰৱ গগৈৰ কাষত বহিয়ে ৰেজাউল কৰিম চৰকাৰে এই বিতৰ্কিত মন্তব্য কৰিছিল কিন্তু গৌৰৱ গগৈয়ে এই মন্তব্যৰ বিৰোধিতা কৰিব লাগিছিল গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰক বাধা প্ৰদান কৰিব লাগিছিল গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰক ক'ব লাগিছিল যে এনে মন্তব্য কৰিব নাপায় এনে মন্তব্য নকৰিব বুলি ক'ব লাগিছিল কিন্তু গৌৰৱ গগৈয়ে বাধা নিদিলে ওলোটা গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰৰ এই কথাক বা এই মন্তব্যক সমৰ্থন কৰিলে আনকি গৌৰৱ গগৈক যেতিয়া ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিবলৈ কোৱা হৈছিল তেতিয়াও কিন্তু গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ নকৰিলে ওলোটা ৰেজাউল কৰিম চৰকাৰে নিজেই পদত্যাগ কৰি আজি মিয়াৰ সন্মুখত সংখ্যালঘু অঞ্চলত সংখ্যালঘু লোকৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিল কংগ্ৰেছৰ বাবে আজি ৰেজাউল কৰিম চৰকাৰ হিৰো হৈ পৰিল কিন্তু কোনো কাৰণতে ৰেজাউল কৰিম চৰকাৰে মন্তব্য গ্ৰহণযোগ্য নহয় শিৱসাগৰক ধুবুৰী কৰা সাহস ৰেজাউল কৰিম চৰকাৰে ক'ত পালে ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰক ধুবুৰী বনাব এই কথা কোনো পধ্যে মানি লোৱা নহ'ব কিয়নো শিৱসাগৰ অসমীয়া জাতিৰ প্ৰাণ কেন্দ্ৰৰ স্বৰূপ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজত অসমীয়া জয়ী হ'বই অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এই যুঁজখনত অসমীয়া জয়ী হ'বই লাগিব ৰেজাউল কৰিমক পুনৰ এবাৰ উভতি ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আজি এসপ্তাহৰ পৰা এটা বিতৰ্কই আমাৰ ৰাজ্যখনত গাঢ় হৈ উঠিছে সেয়া হ'ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান
সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে, সেয়া হ'ল যে আমি যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক শিৱসাগৰ বনাম। ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই, কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি? কাৰণ ধুবুৰীত ইতিমধ্যে 80% জনতা বা 80% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে। তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে। আমি শিৱসাগৰ হ'ল অসমীয়া জাতিৰ প্ৰাণ স্পন্দন। শিৱসাগৰৰ পৰাই অৰুণোদয় আৰম্ভ হৈছিল। অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভণি হৈছিল। স্বৰ্গদেউ চাওলুং চুকাফাই অবিভক্ত শিৱসাগৰ জিলাতেই নিজৰ ৰাজধানী পাতিছিলে। চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্যৰ স্বীকৃতি পাইছে। শিৱদৌলে ৰাজ্যৰ আধ্যাত্মিক শক্তিৰ এটা সাহসী প্ৰতীক হিচাপে শিৱসাগৰ থিয় হৈ আছে। আমি এই শিৱসাগৰখন ধুবুৰীলৈ কেনেকৈ লৈ যাম? ই সম্ভৱো নহয়, বাস্তৱো নহয়। কিন্তু আপত্তিকৰ কথাটো হ'ল যে আমি শিৱসাগৰক ধুবুৰী বনাম। তাৰ মানে আমাক কি বুজোৱা হৈছিলে? যে শিৱসাগৰৰ দৰে ধুবুৰীতো বাংলাদেশ মূলৰ মানুহ আহিব আৰু আজি ধুবুৰীৰ যি অৱস্থা, সেই অৱস্থা শিৱসাগৰৰ হ'ব। সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম। শিৱসাগৰৰ ডিচি, যোৰহাটৰ ডিচি, গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব। এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয়, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে। তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি, আপুনি এনেকুৱা কথা নক'ব। আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন, তেওঁ দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। ল'ৰাজনক বহিষ্কাৰ নকৰিলে, ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল। কেইটামান দিন আগতে এনেকৈ এজন কংগ্ৰেছৰ যুৱকে কৈছিল, অসমত 47খন আসন সংখ্যালঘু বা বিশেষকৈ মিয়া মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে। সিদিনাখনো মই গৌৰৱ গগৈক কৈছিলো যে এই ল'ৰাজনক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ক'ত হয়? হিন্দুৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছে নেকি? খ্ৰীষ্টিয়ানৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছিল নেকি? ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ব্ৰিটিছে কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন নহয়। কংগ্ৰেছে কি ক'লে যে আমি ল'ৰাজনক চৌকজ দিছো। আজি এমাহ হৈ গ'ল,
চৌকজৰ ৰিজাল্ট কি? এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে আজি শিৰ নত কৰিছে। কাৰোবাৰ ভাল কাম কৰক, কাৰোবাৰ উপকাৰ কৰক, দুখীয়া মানুহক সহায় কৰক, যি ধৰ্মৰ নহওক কিয়, কিন্তু নট এট দ্য কষ্ট অফ আছামিজ, নট এট দ্য কষ্ট অফ ইণ্ডিয়ান, নট এট দ্য কষ্ট অফ আৱাৰ মাদাৰলেণ্ড। এই কথাখিনি কংগ্ৰেছ দলে বুজা উচিত, গৌৰৱ গগৈ ডাঙৰীয়াই বুজা উচিত। শ্ৰদ্ধাৰ ৰাইজ, দেভছৰ পৰা ঘূৰি আহিয়ে বহুদিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। দেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে, আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ, কিন্তু এছাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তিয়ে আৰু আমাৰ সামগ্ৰিক সত্তাই আমাক সদায় সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম। আজি এসপ্তাহৰ পৰা এটা বিতৰ্কই আমাৰ ৰাজ্যখনত গাঢ় হৈ উঠিছে, সেয়া হ'ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান। সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে,